কোকৰাঝাৰ চহৰৰ মাজমজিয়াত নিৰ্মাণাধীন পাৰ্কিং কোকৰাঝাৰবাসীৰ কাৰণে এটা বহুদিনীয়া অভাৱ পূৰণ হ'ব। এয়া শাৰী শাৰী চাইকেলৰ জাক। এতিয়া সময় হৈছে 9 বাজিছে মাথোন আৰু এয়া বিভিন্ন ধৰণৰ কামত নিয়োজিত এইবোৰ হাজিৰা দিন হাজিৰা কৰা ব্যক্তি। Hi guys! প্ৰণয় মই আপোনালোকক স্বাগতম জনালো। আপোনালোক কেনে আছে? নিশ্চয় ভালে কুশলে আছে। ভালে কুশলে থকাটোৱেই কামনা কৰিছোঁ। থাম্বনেইল চাই নিশ্চয় আপোনালোকে গম পাইছে, এয়া মই বন্ধুৰ সৈতে এটা বিশেষ স্থানলৈ গৈ আছোঁ। এয়া হ'ল কোকৰাঝাৰ আৰু ফকীৰগাঁৱৰ মাজৰ সংযোগী পথ। চাওকচোন, ইয়াৰ এটা 360 ভিউ আপোনালোক দেখুৱাইছোঁ। কি সুন্দৰ সালনি বাগান নহয়নে? নীলা আকাশৰ তলত সেউজী ধাননি পথাৰ, সঁচাই অতি মনোৰম নহয়নে? তেন্তে বলকচোন আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। So finally guys, আমি আহি পালো এতিয়া ফকীৰাগ্ৰাম। এই সন্মুখৰ ৰেল ক্ৰছিং। ৰেল ক্ৰছিং মানে এতিয়া জাপনাৰ মাৰিডাল নমাই থৈছে। এই প্ৰব্লেম, য'ত ফ্লাইঅভাৰ নাথাকে এয়া ডাঙৰ সমস্যা। ফকীৰাগ্ৰাম ৰেল ষ্টেচন কোকৰাঝাৰ চহৰৰ পৰা কিমান কিলোমিটাৰ হ'ব বন্ধু? 6 কিলোমিটাৰ হ'ব নেকি? 6 কিলোমিটাৰ, ঠিক কথা কৈছা। কিন্তু পুৰণি কালত ফকীৰাগ্ৰাম জংচন বুলি কোৱা হৈছিল, কিন্তু এতিয়া এই জংচনৰ কোনো মাহাত্ম্য নাই, টোটেলি ইউজলেছ। আৰে বাবা, এনেকে গাড়ী আগত ৰখাই দিলে নহ'ব নহয়, অলপ চাইড কৰি পেলাই ষ্টাৰ্ট কৰা। আজিকালি চুইচ চিষ্টেমৰ দিনত বাইকৰ অৱস্থা এই। So guys, এই ৰাস্তা চিধাই যদি আমি যাওঁ তেতিয়াহ'লে ফুটকিবাৰী পাম। ফুটকিবাৰীৰ পৰা টুৱাৰ্ডছ ধুবুৰী যাব পাৰি, আৰু সোঁফালে ধুবুৰী, বাওঁফালে যদি যায় তেতিয়াহ'লে আপুনি গুৱাহাটী, গোৱালপাৰা এইবোৰ স্থান পাব। মই বহুত দিন আগত এই বাটেৰে আহিছিলোঁ বাইক লৈ, তেতিয়া কিন্তু আছিলে কেঁচা বাট আছিল। এতিয়া নাজানো, বহু বছৰ পিছত আহিছোঁ, সুদীৰ্ঘ 12 বছৰ পিছত মই আহি আছোঁ। যি ধৰণৰ অফ ৰডিং দেখিলোঁ, অনুভৱ নহয় যে সন্মুখৰ বাট ভাল হ'ব। ভাই, ওই যে টার্নিংটা পাইছিলো ওইটা না? বড় টার্নিং যে আছে। হ্যাঁ, আমার কিছু ভুল হল। আমি পাহাড় দেখা পাওয়ার কারণে এইফালে টার্ন মারিলো, কিন্তু আসলতে প্রকৃত মন্দিরটো তাতে আছে হেনো। শ্রী আই সাকাতি মন্দির চাইছো, তুমি ডাইরেক্ট নকৰিব। ওম নমঃ শিৱায়। So guys, finally আমি আহি পালো শ্ৰী শ্ৰী মা সাকাতি দেৱীৰ মন্দিৰ। ইয়াত এখন চাইনবোৰ্ড দেখা পালো, ভক্তপ্ৰাণ ৰাইজৰ জ্ঞাতাতে শ্ৰী শ্ৰী আই সাকাতি মন্দিৰৰ আদায় দিবলগীয়া নিৰ্ধাৰিত চান্দা বৰঙণি ৰেখাৰ এই ধৰণৰ হৈছে। শুভ বিবাহৰ বাবে 501, শুভ অন্নপ্ৰসন্ন 51 টকা। So guys, আপোনালোকে পোষ্ট কৰি চাওক ইয়াৰ ৰেটবোৰ। পুৰোহিত আপুনি নেকি বাবা? নহয়, অহা নাই নেকি আজি পুৰোহিত? আচ্ছা, আপোনাৰ পৰা মই দুইটামান কথা সুধিব খোজো আৰু কি, এই যে পাথৰটা আছে এইটা শ্ৰী শ্ৰী মা সাকাতিৰ বিগ্ৰহ মূৰ্তি হয় নাই? কিমান চনত এটা আৱিষ্কাৰ হৈছিল? কতদিন আগত? আপুনি নাজানে? তাৰ অনুমান কতদিনৰ পুৰণি এই মন্দিৰটা? চত মাহৰ শেষৰ ফালৰ পৰা বহাগ মাহৰ প্ৰথম আৰু দ্বিতীয় দিনা, 3 দিনা ইয়াত এটা বিৰাট মেলা হয়। এয়া শ্ৰী শ্ৰী মা সাকাতিৰ প্ৰতিমূৰ্তি। এইটো স্পৰ্শ কৰিব লাগে হেনো, মনোবাঞ্ছা পূৰ্ণ হয়। শ্ৰী শ্ৰী মা সাকাতিৰ নামত উৎসৰ্গিত এই প্ৰকাণ্ড শিলাখণ্ড আমি
পৰিক্ৰমা কৰিলোঁ এতিয়া পুৰোহিত নাই গতিকে আমি কাক সুধিম এয়া এটা শিলাখণ্ড কাৰ হয় কি হয় তাৰ সবিশেষ নাজানিলোঁ বহাৰ কাৰণে খুব সুন্দৰ এৰেঞ্জমেণ্ট এয়া চাওক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত শ্ৰী শ্ৰী মা চাকাতি দেৱীৰ মন্দিৰ ভাল লাগিছে বন্ধু সঁচাই ভাল লাগিছে না শ্ৰী শ্ৰী মা চাকাতি দেৱীৰ মন্দিৰ পৰিভ্ৰমণ কৰি আমি ওচৰতে মাত্ৰ 5 কিলোমিটাৰ নিলগতে যিহেতু চাপটগ্ৰাম আছে চাপটগ্ৰাম হ'ল এক ঐতিহাসিক ব্ৰিটিছৰ দিনতে পুৰণি টাউন সেই সময়ত ইয়াৰ আশে পাশে থকা মানুহসকলে এন্ট্ৰেন্স পৰীক্ষা দিবলৈ আহিছিলে ইয়াতে পঢ়া শুনাও কৰিছিলে আনকি কোকৰাঝাৰ গোসাইগাঁৱতো হাইস্কুল লেভেলৰ এন্ট্ৰেন্স দিয়াৰ শিক্ষানুষ্ঠান নাছিল তেতিয়া চাপটগ্ৰামতে আছিল নহয়নে বন্ধু গতিকে আমাৰ জন্মৰ আগতেই বহু লোকে ইয়াত পঢ়িবলৈ আহিছিলে বলচোন তালৈকে যাওঁ এয়া ব্ৰিটিছে এৰি যোৱা আজি ৭৫ বছৰটো বাট ঘাটবোৰ আপোনালোকে নিশ্চয় দেখিলে কি ধৰণৰ উন্নতি হৈছে নিশ্চয় অনুভৱ কৰক ফকিৰাগামৰ পৰা চাপটগ্ৰাম অহাৰ কাৰণে এটা ভাইটেল সংযোগী পথ বুলি কোৱা হয় বাট ঘাটৰ খুব এটা উন্নতি হোৱা নাই কোনোমতে এখন গাড়ী অহা যোৱা কৰিব পাৰে এটা সাধাৰণ পিলপিলি গাড়ীও ছাইড দিব নোৱাৰা ৰাস্তা এই যে চাপটগ্ৰাম একাডেমি কোনফালে এইফালে না দে সো গাইজ ফাইনেলি আমি আহি পাইছোঁ এয়া চাপটগ্ৰাম ML গেমেটেড একাডেমি 1939 চনতে স্থাপিত হৈছিলে মই ইয়াৰ এজন স্থানীয় বাসিন্দাক লগ পাইছোঁ দাদা আপোনাৰ নামটো ক'ব আমার নামটা দীনবন্ধু দত্ত আপোনাৰ পৰা অলপমান জানিব খুজিছোঁ এই একাডেমিটো অতি পুৰণি 1939তে স্থাপিত হৈছিল না সেইটো সময়ত ইয়াৰ আশে পাশে যেনেকুৱা কোকৰাঝাৰ হওক গোসাইগাঁৱত কোনো ধৰণৰ হাইস্কুল নাছিল তাৰে পৰা মানুহবোৰ ইয়াত পঢ়িবলৈ আহিছিল আপুনি ইয়াত পঢ়িছিলে নেকি নহয় আমি বেংগল হাইস্কুল পঢ়িছিল না ইয়াত দেখা যায় সেই দূৰৰ এইবোৰ কি পুৰণি হোষ্টেল নেকি হোষ্টেল না হোষ্টেল আৰু এইবিলাক পুৰিয়া গৈছিল ন জ্বলি গৈছিল কি কাৰণে জ্বলিছিলে ক'ব নোৱাৰো ওই সার্কিট হাউস হৈছিল নেকি কারেন্টে শর্ট সার্কিটৰ কাৰণে এইবোৰ এটা সময়ত জ্বলি গৈছিল হেনো এটা পুনৰাই নতুনকে বনাইছে তাৰ সময়তো চাপটগ্ৰাম বুলি ক'লে খুব জাকজমক আছিল মানে ব্ৰিটিছৰ দিনত ইয়াত কাঠৰ কুণ্ডাৰ কিবা আছিল মানে এই কাঠৰ মিল আছিল 12টা বা এটা কেইটা আছে নাই মিল এটা এটাও নাই আৰু এই কাঠবোৰ ক'ত গৈছিল তেতিয়া বিহাৰ পাঞ্জাব আসাম ইয়াত যেহেতু ঐতিহাসিক কিছুমান কথা জড়িত হৈ আছে তাৰ কাৰণে মই চাপটগ্ৰামৰ ML গেমেটেড একাডেমি 1939 যেহেতু স্থাপিত হৈছে মই তালৈকে আপোনালোকক আনিল এটা চমু আৱাস এটা দিব খুজিলোঁ চাওক সেই তাহানি কালত এই ঠাইৰ কিমান মহত্ব আছিল এই ঠাইত বিভিন্ন ঠাইৰ মানুহবোৰ পঢ়িবলৈ আহিছিলে এয়া চাওক পুৰণি ঘৰ এয়া সেই ব্ৰিটিছ আৰ্হিৰ এটা ঘৰ আছে এই ঘৰটো কি ঘৰ আছিল সেই ঘৰটো এইটো লেডিজ হোষ্টেল বুলি কৈছে কিমানখিনি সত্য নাজানো ইয়াত সেই তাহানি কালতে বহু শিক্ষকক নিযুক্তি দিয়া হৈছিল তেওঁলোকৰ কাৰিকৰী শিক্ষাৰ বাবে যেনে ধৰণৰ চিলাই তাৰপিছত কাপোৰ বোৱা এই ধৰণৰ বিভিন্ন ধৰণৰ শিক্ষাও তেওঁলোকক দিয়া হৈছিল হেনো এতিয়া আমি গৈ আছোঁ অইন এখন স্কুললৈ ইয়া ৱাকিং ডিষ্টেঞ্চ হয় বুলি ক'লে এই ডাঙৰীয়াই সেইটো এই ML গেমেটেড একাডেমিতকৈ এবছৰ পুৰণি বলচোন তালৈকে আমি যাওঁ মন্দিৰ শ্ৰী শ্ৰী ৰাম ঠাকুৰ ধাম এইটো বহুত পুৰণি চাগে আমি আহি পাইছোঁ এয়া চাপটগ্ৰাম বেংগলী হাইস্কুল ইষ্টাব্লিছ 1936 নমস্কাৰ মনে হয় আপুনি প্ৰিন্সিপাল হেডমাষ্টাৰ আপুনি হেডমাষ্টাৰ আপুনি ইয়াত কিমান দিনৰ পৰা কৰ্মৰত আমি 93 পৰা 93 পৰা আপুনি আছে হয় আৰু এই স্কুলৰ ষ্টুডেণ্ট মই আপুনি এই স্কুলৰ ষ্টুডেণ্ট আৰু এই স্কুলৰ এতিয়া হেডমাষ্টাৰ খুব সৌভাগ্যৰ কথা খুব ভাল লাগিল আপোনাক লগ হৈ এইটো ব্ৰিটিছৰ দিনতেই নিৰ্মিত নহয়নে 1936 চনত এতিয়া ইয়াত কি ধৰণৰ ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে আমাৰ এই লোকালিটি এই চাপটগ্ৰামৰ টাউন কৰ্টিমাৰী চিলগাড়ী ওচৰ পাজৰ যিবিলাক গাঁও আছে মই শুনিছিলোঁ এটা সময়ত খুব নাম কৰিছিল এই স্কুলৰ এতিয়া ইয়াৰ ৰিজাল্ট কেনেকুৱা হয় কিন্তু এতিয়া মানে প্ৰাইভেট স্কুল হোৱাৰ কাৰণে গভৰ্ণমেণ্ট স্কুলত যেটা ভাল ভাল ল'ৰা ছোৱালী সেইটো এটা ট্ৰেণ্ড চলি আছে প্ৰাইভেট স্কুলতে যাব চ' গাইছ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে ইয়াৰ চাওক সেই পুৰণি 1936ত স্থাপিত এই স্কুল এই চিলিংবিলাক সেই পুৰণি হয় এতিয়া মেৰামতি কোনো ধৰণৰ
বিষ্ণু প্ৰসাদ ৰাভা অম্বিকাগিৰি ৰায় চৌধুৰী চাওক এটা নৰকংকাল এক কোনো প্লাষ্টিকৰ নহয় হয়নে আমাৰ যেতিয়া স্কুলত পঢ়ো তেতিয়া দেখিছোঁ ভাল এই ধৰণৰ সংৰক্ষণ নাথাকে সাধাৰণতে আমি যিখিনি বিজ্ঞান শাখাত যিবোৰে পঢ়া শুনা কৰে তেওঁলোকৰ কাৰণে প্লাষ্টিকৰে ডেমি এটা স্কাল থাকে ইয়াত প্ৰকৃত স্কাল মই আজি দেখি খুবেই আপ্লুত হৈছোঁ চ' গাইজ ফাইনেলি মই এণ্টাৰ কৰিলোঁ চাপটগ্ৰাম ৰেল ষ্টেচন এয়া সেই ব্ৰিটিছৰ দিনৰে ৰেল ষ্টেচন এয়া গোলকগঞ্জলৈ যোৱা ৰেল লাইন এতিয়া ব্ৰডগঞ্জলৈ পৰিৱৰ্তন হৈছে তাহানি ব্ৰিটিছ কালত এই ৰেল বাটেৰে সুদূৰ ঢাকালৈ যোৱা হৈছিল ঢাকা হৈ পেলাই কেলকাতা ওলাইছিল হেনো গোৱালপাৰাত টিম্বাৰ ট্ৰেডাৰ্ছ ইষ্টাব্লিছ 1936 বহু পুৰণি হয় চ' গাইজ ফাইনেলি আহি পাইছোঁ মই চাপটগ্ৰাম টেক্সি ষ্টেণ্ড নহয়নে কি ধৰণৰ এতিয়া ইনকাম গাড়ী চাড়ী চলি আছেনে নাই ইমান খাস নহয় আজি লকডাউনের পরে ইমান খাস নহয় কেমন লাগছে এখন লকডাউনের পরে এখন আস্তে আস্তে ধীরে ধীরে খুলতেছে স্বাভাবিক হবে ভালো লাগছে হয় কি না এখন বিজনেস তো চালু নাই মনে হয় অত চালু নাই মানে টুকটাক করে আর কি চলতেছে ভালো দিন আসবে আসতেছে শারদীয় দুর্গোৎসব বেশি দিন নেই 21 তারিখ সবারে মঙ্গল হোক তাই কামনা করলাম শ্রীমঠ লীলানন্দ ঠাকুর পাগলা বাবা শান্তিপুর আশ্রম চাপটগ্রাম 1946 সঁচাকৈ ইয়াৰ ভিতৰত অতিকৈ সুন্দৰ এয়া ৰিণিকি শ্ৰীকৃষ্ণৰ নাম জপ কৰি আছে এজন বাবাই নমস্কাৰ বাবা বাবা আপনি এখানে কি পুরোহিত নাকি না না আপনি আশ্রমের কি আমি আশ্রম দেখাশোনা করে ভারত স্বাধীনতা পাওয়ার আগে থেকে 1946 এর মধ্যে পাগল বাবাই আশ্রম করলো উনি কোন জায়গা ছিল উনি এমনি তো আসামের মধ্যে আগে তো আসামই ছিল ইন্ডিয়ায় ছিল এমনি উনি বিলং করলো বাংলা এখন যে আমরা বাংলাদেশ বলে উনি ওই সাইডে ছিল ওই সময় তো ইন্ডিয়াতে ছিল এগুলো তো মানে অখণ্ড ভারত ছিল তখন এই যে শ্রীহট্ট রংপুর এগুলো তো এই ভারতের মধ্যে ছিল ব্রিটিশ রাজের সব আবার আসবো হিস্ট্রি অলওয়েজ রিপিট চাও সুন্দৰভাৱে এটা মূৰ্তি নিৰ্মাণ কৰি ৰাখিছে 1946 চনতে পাগলা বাবাই ইয়াত এই আশ্ৰম স্থাপন কৰিছিল অতি সুন্দৰ ইয়াত আমি কিছুমান ফটো দেখিবলৈ পালোঁ বিভিন্ন ধৰণৰ এক্টিভিটি এয়া 1965 চনতে নিৰ্মিত দুৰ্গা মন্দিৰ নমস্কাৰ কি চলি আছে আজি ইয়াত কিবা এটা অনুষ্ঠান হৈ আছে চূড়াকৰণ আপোনালোক ক'ৰ পৰা চাপটগ্ৰামৰে পাঠশালাৰ পৰা আহিছে আপোনালোকে ইয়াত পাঠশালাৰ পৰা আহিছে আপোনালোকে ইয়াত কোনোবা আলহী আছে নেকি আলহী আছে কাৰ চূড়াকৰণ এই বাবাৰ কি নাম বাবা তোমাৰ সো গাইজ আজিৰ ভিডিঅ'টো মই ইমানতে অন্ত পেলালোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে নিশ্চয় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অল কৰি দিব কিয়নো নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ তাতে পাব পুনৰাই নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি টিল দেন টেক কেয়াৰ চাওক পবিত্ৰ স্থানত এজন মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ এজন নহয় দুজন হেল্ল' আপনার চ্যানেলের নাম কি সুমন্ত ব্লগার কংগ্রেচুলেশন চাই ন মোর চ্যানেল চাই ভিডিও চাইছো বিৰাট ধুনীয়া লাগিছে